মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য। এই আঁচনিৰ অধীনত আমি বিত্তীয় সহযোগিতাৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক বিকাশৰ বিভিন্ন কাৰ্যসূচী এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম আমি গ্ৰহণ কৰোঁ। এই ক্ষেত্ৰত যিসকল লোকে নিজে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে তেওঁলোকৰ প্ৰতি এটা আমাৰ আহ্বান আছিল যে আমি 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা আৰু যিসকল বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি তেওঁলোকে স্বনিয়োজনৰ বাট প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকক আমি 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু আমি প্ৰথম পৰ্যায়ত CM ট্ৰিপুলে আমি আবেদন আহ্বান কৰিছিলোঁ আৰু সেই আবেদনৰ ভিত্তিত আমি 25,267 জন হিতাধিকাৰীক আমি CM ট্ৰিপুলেৰ 2 লাখ টকাৰ সেই আঁচনিখনত আমি সামৰি লৈছিলোঁ। আৰু অন্যহাতে 221 জন পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী তাতে অন্তৰ্ভুক্ত আছিল। পেছাদাৰী মানে ডক্টৰ, ইঞ্জিনিয়াৰ, ফাৰ্মাচিষ্ট, চাৰ্টাৰ্ড একাউণ্টেণ্ট, MBA এই এনেধৰণৰ শিক্ষাৰে শিক্ষিত যুৱক যুৱতীসকল আছিল 221 জন। পৰৱৰ্তী সময়ত এই যি আমি 25,056 জন প্ৰথম ক্ষেপত 25,277 তাৰে জেনেৰেল আছিলে 25,056 আৰু 221 আছিলে প্ৰফেশ্যনেল। আমি তেওঁলোকক 1 লাখকৈ আমি টকা আগবঢ়াইছিলোঁ আৰু এই 1 লাখ টকা আগবঢ়োৱা এইসকল ব্যক্তি আৰু 221 জন 2.5 লাখ টকাকৈ আগবঢ়োৱা ব্যক্তিসকলে প্ৰথম পৰ্যায়ৰ তেওঁলোকৰ ওপৰত এটা আমি এছেছমেণ্ট কৰিছিলোঁ। তেওঁলোকৰ কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন আমি এটা কৰিছিলোঁ। যি কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন আমাৰ 120 জন CM ফেল' গুৱাহাটী ইউনিভাৰ্চিটিৰ 2 বছৰীয়া এটা কৰ্মসূচীৰ অধীনত 120 জন CM ফেল' আমি সমষ্টিভিত্তিক নিযুক্তি প্ৰদান কৰিছিলোঁ যাতে এই CM ট্ৰিপুলৰ জৰিয়তে লাভ কৰা ধনৰাশি তেওঁলোকে সঠিকভাৱে ব্যৱহাৰ কৰিছেনে নাই, ক'ৰবাত কেতিয়াবা হেণ্ড হোল্ডিঙৰ প্ৰয়োজন আছেনে নাই এনেকুৱাবিলাক চাবৰ কাৰণে। আৰু তেওঁলোকে আমাক এছেছমেণ্ট কৰি 12,331 জন ব্যক্তিক নিৰ্বাচিত কৰিলে বা উদ্যমীক নিৰ্বাচিত কৰিলে দ্বিতীয় পৰ্যায়ৰ ধনৰাশি পাবৰ কাৰণে। বাকীসকলক পৰৱৰ্তী সময়ত পুনৰ এছেছমেণ্ট কৰা হ'ব আৰু পুনৰ এছেছমেণ্টৰ ভিত্তিত তেওঁলোকে পাবলগীয়া বাকী 50% সুদবিহীন যি ঋণ সেই ঋণ পাবনে নাপায় এই কথাখিনি পৰৱৰ্তী সময়ত আমি চাম। এতিয়া আহোঁ CM ট্ৰিপুল 2। এই CM মুখ্যমন্ত্ৰীক আপোনালোকে সকলোৱে জানে যে 1 লাখ যুৱক যুৱতীক আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ কথা আছিল। মই ইতিমধ্যেই ফাৰ্ষ্ট ফেজৰ CM ট্ৰিপুল 1ৰ 25,277 গৰাকীৰ বিষয়ে ক'লোঁ। পৰৱৰ্তী আমি আমাৰ যিটো কমিটমেণ্ট আছিলে আনাডাৰ 75,000 বা ছামথিং সেইখিনিৰ কাৰণে আমি আকৌ আবেদন বিচাৰিলোঁ আৰু
অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আবেদনৰ ভিত্তিত 74,694 জনক আমি CM ত্ৰিপুলেৰ অধীনত আমি আকৌ দ্বিতীয় কিস্তিৰ ধন আমি তেওঁলোকক প্ৰদান কৰিলোঁ। ইয়াৰে 74,350 জন হ'ল জেনেৰেল কেটেগৰী, তেওঁলোকে 2 লাখকৈ পাব, আৰু 206 জন তেওঁলোক প্ৰফেশ্যনেল। এতিয়া এই আমি যিসকলক আমি চিলেক্ট কৰিলোঁ 74,694 তেওঁলোকক আমি 75,000 টকা আমি আগবঢ়াই থৈছোঁ এতিয়ালৈকে। 75,000 টকা 75,000 তেওঁলোকক আমি CM ত্ৰিপুলেৰ টুত আমি ইতিমধ্যে আগবঢ়াইছোঁ। এতিয়া এই 74,694 এই CM ত্ৰিপুলেৰ এই উদ্যমীসকলক সমগ্ৰ জিলাভিত্তিত অসমৰ সকলো জিলাত 3 দিনীয়া একোটা প্ৰশিক্ষণ শিবিৰ হৈ আছে বিভিন্ন ধৰণে। কোনোবাই যদি পিগাৰী কৰিব বিচাৰিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে তেওঁলোকক প্ৰশিক্ষণ দিছে, কোনোবাই যদি হেণ্ডলুম কৰিব বিচাৰিছে হেণ্ডলুম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা দিয়া হৈছে, কোনোবা যদি এগ্ৰিকালচাৰ ছেক্টৰত যদি প্ৰশিক্ষণ ল'ব বিচাৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকক প্ৰশিক্ষণ দিছে। এনেধৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। কেনেধৰণে তেওঁলোকে একাউণ্টছ মেইনটেইন কৰিব লাগে এই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। এই কাম আমাৰ সমগ্ৰ অসমত চলি আছে আৰু 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ তেওঁলোকৰ শেষ হ'ব। 31 জুলাই প্ৰশিক্ষণ শেষ হোৱাৰ পিছতেই পৰৱৰ্তী যিটো আমি 25,000 তেওঁলোকক দিবলগীয়া আছিলে পইচা, কাৰণ 75,000 আমি দিছোঁ, 25,000 আমাৰ দিবলগীয়া আছে। আমি সেই 31 জুলাইৰ পিছত আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আমি তেওঁলোকক সেই 25,000 বা 25% আমি ট্ৰেইনিঙৰ পিছত আমি ৰিলিজ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।